নমস্কাৰ অসমবাসী ৰাইজক নমস্কাৰ জনাইছো। বিশেষকৈ আপাৰ আসামৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত কালি কিবা মিটিং কৰা দেখিছো। তাতে গোৰ্খাও আছে, বাগানৰ আছে, অসমীয়া আছে, আমি সকলো অসমীয়া। তাতে হিন্দু, মুছলিম, বাগানীয়া, নেপালী, গোৰ্খালী বুলি কোনো এটা নাই। সকলো নিজকে অসমীয়া বুলি ভাবিব লাগে। যিখিনি অসমীয়া নহয় বা নহয় বুলি ভাবে, বাগানৰ মানুহে বা ভাবিব নালাগে, আমাৰ গোৰ্খা দাই ভাই বিলাক ককাই ভাই বিলাকো ভাবিব নালাগে, সকলো অসমীয়া। কিন্তু কালি মিটিঙত মই কেইখন দেখিছো, মানে বিজেপিয়ে কৰিব, বিজেপিয়ে খালে, বিজেপিয়ে কৰিলে, তালে নুশুনি পেলাই টি গাৰ্ডেনৰ মানুহৰ কাৰণে কেনেকা আজি 50 বছৰ আগতে কি কৈছিলে কংগ্ৰেছে, এইটো মই যোৱাকালি ভিডিঅ'ত কৈছো, আপোনালোকে শুনিব। আমাৰ গোৰ্খা ভাই ভনীসকলেও বা আই বোপাই সকলোৱে শুনিব। আমাৰ 50 বছৰ 60 বছৰ আগতে কংগ্ৰেছে কি কৰিছিলে, আমাক ইউজ কৰিছিলে, আজিও সেইটো বিচাৰি গৈ আছে। আপোনালোকে কংগ্ৰেছক বাদ দি পেলাই আমাৰ ডেভেলপমেণ্ট বিচাৰিব লাগে, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বিচাৰিব লাগে, আমাৰ অসমৰ ডেভেলপমেণ্ট বিচাৰিব লাগে। অসমত কেনেকা ভাল হয়, ভাল ডেভেলপমেণ্ট হয়, আমাৰ ল'ৰা ছোৱালী কেনেকা সুবিধা পায় বা কাৰণ ক'তো পোৱা নাই, কেনেকা পাব, এইটো কাৰণে চেষ্টা কৰিব লাগে। সেই পুৰণা পাৰ্টিৰ লগত হাতযোৰ কৰি যাব নালাগে। তাহাঁতি সেইটো দিম, তাহাঁতৰ কলৰটো খালী আছে, তাহাঁতৰ কলত ভৰ্তি হওঁতে আৰু 5 বছৰ লাগিব, আমাৰ 5 বছৰ গ'লেই। সেই 15 বছৰতো বিজেপি আছে নহয়, বিজেপিয়ে কাম কৰি আছে, আগলৈ কৰিব। আৰু হেমন্তৰ নিচিনা চিফ মিনিষ্টাৰ আমি অসমে নাপাম, এইটো মই সকলো সৰু ডাঙৰ চবলে হাতযোৰ কৰি ৰিকুৱেষ্ট কৰিছো, বেলেগ মাথাত নোসোমাবা। তাৰ বাহিৰে অসমৰ আজি মোদী ছাৰো আহিছে, কি নামৰূপৰ ফাৰ্টিলাইজাৰ সেইটো বন্ধ হৈ পেলাই আজি কিমান বছৰ মানুহে পাণ দোকান কৰি খাব পৰা নাই। এতিয়া চাবচোন আৰু 1 বছৰ পিছত নামৰূপ কেনেকা হ'ব। সকলো চিট চাব লাগে। মই অকল গুৱাহাটীত বহি পেলাই ভিডিঅ' বনোৱা নহয়, মই ডিব্ৰুগড়, তিনিচুকীয়া গোটেই অসমত কোণে কোণে ঘূৰি থাকো। কালি কৰ মানুহ আছিলে, টেঙাপানী, ৰাজগড়, বজলংগী, হাফজান, বৰ হাফজান, ডুমডুমা, সব মানুহ আছিলে, লংকাচি, এইবিলাক টি গাৰ্ডেনৰ নাম। মই ঘূৰি ফুৰা জেগা হয় এইবিলাক, তাৰে মানুহবিলাকক মই আগতে ভালকে জানো। এইবিলাক মানুহক তাহাঁতে কিবা পঢ়াব গৈছে, এইবিলাক নুশুনি পেলাই একমাত্ৰ বিজেপি ষ্ট্ৰং হৈ বহিব, অসমক ষ্ট্ৰং বনাবৰ কাৰণে, আমাৰ ল'ৰা ছোৱালী ষ্ট্ৰং বনাবৰ কাৰণে একমাত্ৰ মোদী আৰু হেমন্তৰ বাহিৰে বেলেগও নোৱাৰে, ষ্ট্ৰং মানুহ লাগিব। আজি যে কয় যে হেমন্ত ইমান টকা বনাইছে, ইমান টকা, আৰে যাৰ ঘৰতে একো নাই, নিজেই ভিখাৰী, সেইবিলাকক কি দিব? তাৰ আছে কাৰণে বেলেগক দিব। এইটো কৈ পেলাই মই আজি সমাপ্ত কৰিলো। কিন্তু বেলেগ নাপাহৰিব, হেমন্ত জয়যুক্ত কৰি পেলাই পঠাব লাগিব, দিন আহিছে। আপোনালোকে বেলেগ পাহৰি নাযাব, হেমন্তক পাহৰি নাযাব। বাস ইমান।